জেআৰজি ব্লগলৈ সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিবলৈ লৈছো মাইক্ৰ ইকনমিক্সৰ এটা টপিক মনোপলি মাৰ্কেট অৰ্থাৎ একচেটিয়া বজাৰ। এতিয়া আমি আগৰ ভিডিঅ'টোত আমি পাৰফেক্ট কম্পিটিশন সম্পৰ্কে আলোচনা কৰিছিলো অৰ্থাৎ পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ। এটা পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ সম্পূৰ্ণ বিপৰীত বজাৰখন হ'ল একচেটিয়া বজাৰ অৰ্থাৎ মনোপলি মাৰ্কেট। এটা মনোপলি মাৰ্কেটৰ সম্পৰ্কে আলোচনা কৰাৰ আগত আমি চাই লওঁ যে মনোপলি শব্দটো ক'ৰ পৰা আহিছে। গ্ৰীক ৱৰ্ড মনস এণ্ড পলাছ এই শব্দ দুটাৰ পৰা কি হৈছে এই মনোপলি শব্দটো আহিছে। গ্ৰীক ৱৰ্ড মনস এণ্ড পলাছ। এতিয়া মনস মিনছ হৈছে ছিংগল অৰ্থাৎ একক আৰু পলাছ হৈছে এ সেলাৰ অৰ্থাৎ একক বিক্ৰেতা। য'ত এজন বিক্ৰেতা থাকিব সেই বজাৰখনকে কি বুলি কোৱা হ'ব তেতিয়াহ'লে মনোপলি মাৰ্কেট বুলি কোৱা হ'ব। অৰ্থাৎ এজন বিক্ৰেতাৰ দ্বাৰা বজাৰখন গঢ় লৈ উঠিব। গতিকে মনোপলি শব্দটোৰ যিটো তাত্ত্বিক বা শব্দগত অৰ্থ সেইটো মনত ৰাখিলে আমি মনোপলি মাৰ্কেটখনৰ এটা সম্যক আইডিয়া পাই যাম। ঠিক আছে, মনোপলি মাৰ্কেটৰ এটা আমি ডেফিনেশ্যন চাই লওঁ। Monopoly refers to a market situation where there is a single seller selling a product which has no close substitute. অৰ্থাৎ একচেটিয়া বজাৰখন এনে এখন বজাৰ যিখন বজাৰ কি হ'ব মাত্ৰ এজন বিক্ৰেতা থাকিব আৰু বিক্ৰেতাজনে কোনো বিকল্প দ্ৰব্য নথকা মানে no close substitute কোনো নিকট সম্পৰ্কীয় বিকল্প দ্ৰব্য নথকা কি কৰিব দ্ৰব্য বিক্ৰী কৰিব। এতিয়া আমি কৈ যে ক্ল'জ ছাবষ্টিটিউট কেনেকুৱা আমি যে ক'লোঁ মানে বিকল্প দ্ৰব্য যেনে চাহ কফি গুড় চেনি এইবোৰ হ'ল বিকল্প দ্ৰব্য। গতিকে তেনেকুৱা বিকল্প দ্ৰব্যৰ কোনো উপস্থিতি নাথাকিব। দ্ৰব্য এটাই হ'ব যিটোৰ কি হৈছে কোনো বিকল্প নাই। গতিকে বিকল্প দ্ৰব্যবিহীন যিখন বজাৰ আৰু বজাৰখন কোনে পৰিচালনা কৰিব এজন ব্যক্তিয়ে। ব্যক্তি মিনছ এটা অৰ্গেনাইজেশ্যনো হ'ব পাৰে, চৰকাৰো হ'ব পাৰে বা এটা ডাঙৰ ইণ্ডাষ্ট্ৰিও হ'ব পাৰে। এতিয়া আমি চাওঁ তেতিয়া আমি এটা কথা গম পাইছোঁ যে মনোপলি মাৰ্কেটখন হ'বলৈ হ'লে আমাক ইয়াত দুটা গুৰুত্বপূৰ্ণ কথা হ'ল যে ছিংগুল চেলাৰ এইটো কথা মনত ৰাখিব ছাত্ৰ ছাত্ৰীসকলে। গুৰুত্বপূৰ্ণ কথা হ'ল এই ছিংগুল চেলাৰ এজন মাত্ৰ বিক্ৰেতা আৰু কৈছে হুইচ হেজ ক্ল'জ ছাবষ্টিটিউট কোনো ধৰণৰ কি হৈছে নিকট বিকল্প দ্ৰব্য নাথাকিব। গতিকে আমি গম পালোঁ যে একচেটিয়া বজাৰখন হ'ল এনে এখন বজাৰ যিখন বজাৰত কি হৈছে বিকল্প দ্ৰব্যবিহীন দ্ৰব্যৰ কি হ'ব এজন বিক্ৰেতাই বিক্ৰী কৰিব। ঠিক আছে, নেক্সট পইণ্টটো আহোঁ ফিচাৰ্ছ অফ মনোপলি অৰ্থাৎ একচেটিয়া বজাৰৰ বৈশিষ্ট্যসমূহ কি কি। এতিয়া প্ৰথমটো আহিলে ছিংগুল চেলাৰ এণ্ড লাৰ্জ নাম্বাৰ অফ বায়াৰ্ছ। যিহেতু আমি কৈছোঁৱে যে একচেটিয়া বজাৰ কি হ'ব মাত্ৰ এজন বিক্ৰেতা থাকিব আৰু কিন্তু অসংখ্য ক্ৰেতাৰ উপস্থিতি দেখা যায়। যে এজন বিক্ৰেতাৰ দ্ৰব্য বিক্ৰী কৰিব আৰু কি হ'ব ক্ৰয় কৰিবৰ কাৰণে অসংখ্য ক্ৰেতাৰ উপস্থিতি দেখা যাব। এইটো হ'ল মনোপলি মাৰ্কেটৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। নেক্সট আহিলে ন' ক্ল'জ ছাবষ্টিটিউট অৰ্থাৎ কোনো নিকট সম্পৰ্কীয় বিকল্প দ্ৰব্যৰ উপস্থিতি দেখা নাযায়। যে দ্ৰব্য সামগ্ৰীটো এনেকুৱা যে যিটো দ্ৰব্য ক্ৰয় কৰিব লাগিব সেই দ্ৰব্যটোৱে ক্ৰয় কৰিব লাগিব। সেই দ্ৰব্যটোৰ বিকল্প এটা দ্ৰব্য ক্ৰয় কৰি কি কৰিব নোৱাৰে অভাৱ পূৰণ কৰিব নোৱাৰে উপভোক্তাই। ঠিক আছে, নেক্সট পইণ্ট আহিলে ৰেষ্ট্ৰিকশ্যন অফ এণ্ট্ৰি এণ্ড এক্সিষ্ট অৰ্থাৎ প্ৰৱেশ আৰু প্ৰস্থানত কি থাকিব সীমাবদ্ধতা থাকিব বা প্ৰৱেশ আৰু প্ৰস্থানত থাকিব সীমাবদ্ধতা বা ৰেষ্ট্ৰিকশ্যন থাকিব। এতিয়া প্ৰৱেশ আৰু প্ৰস্থানৰ সীমাবদ্ধতাটোৰ কথা কৈছে যে বা প্ৰৱেশ আৰু প্ৰস্থানত যিটো ৰেষ্ট্ৰিকশ্যন থাকিব সেই ৰেষ্ট্ৰিকশ্যনটো কাৰ কথা কৈছে সেই ৰেষ্ট্ৰিকশ্যনটো কৈছে যে প্ৰডিউচাৰবিলাকৰ কথা। যে প্ৰডিউচাৰসকল কি হ'ব এই ইণ্ডাষ্ট্ৰিত সোমাব পাৰিব কিন্তু প্ৰডিউচাৰসকলক কি হৈছে সোমোৱা আৰু ওলোৱা অৰ্থাৎ প্ৰৱেশ আৰু প্ৰস্থানত কি হৈছে তেওঁলোকৰ ধৰা বন্ধা নিয়ম থাকিব। তেওঁলোকে ইচ্ছা কৰিলে তাত সোমাব নোৱাৰে আৰু ইচ্ছা কৰিলে তাৰ পৰা কি হ'ব নোৱাৰে ওলাই যাব নোৱাৰে। ঠিক আছে, নেক্সট পইণ্ট আহিলে প্ৰাইচ ডিছক্ৰিমিনেশ্যন অৰ্থাৎ দৰ পৃথকীকৰণ। এইটো সকলোতকৈ গুৰুত্বপূৰ্ণ কথা যে একচেটিয়া বজাৰত কি হৈছে দৰ পৃথকীকৰণ কৰা হয়। অৰ্থাৎ দৰ পৃথকীকৰণ একচেটিয়া বজাৰৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। এতিয়া দৰ পৃথকীকৰণ মানে কি আমি প্ৰথম সেই কথাটো জানিব লাগিব। গতিকে দৰ পৃথকীকৰণ হ'ল যে একেটা দ্ৰব্যকে ভিন ভিন দৰত
কি হয় বিক্ৰী কৰা যেটো ব্যৱস্থা সেই ব্যৱস্থাটো কোৱা হয় দৰ পৃথকীকৰণ এতিয়া দৰ পৃথকীকৰণত চাও তিনিটা ধৰণে কি হয় দৰ পৃথক কৰিব পৰা হয় প্ৰথমটো আহিলে পাৰ্সোনেল প্ৰাইস ডিসক্ৰিমিনেশন অৰ্থাৎ ব্যক্তিগত দৰ বিভেদকৰণ বা দৰ পৃথকীকৰণ এটা আমি চালো যে ব্যক্তিগতভাৱেও কি হয় দৰ পৃথক কৰিব পৰা হয় যেনে আমি এটা বিশেষভাৱে একচেটিয়া বজাৰৰ উদাহৰণ থাকি গৈছে ক'বলৈ একচেটিয়া বজাৰ বিশেষ উদাহৰণ হ'ল যে আমাৰ ৰেলৱে ডিপাৰ্টমেণ্ট ৰেলৱে বিভাগটো অৰ্থাৎ আমাৰ ৰেল বিভাগ কি হৈছে ৰেল বিভাগ এটা একচেটিয়া বজাৰ হয় ৰেল বিভাগ যে চৰকাৰে পৰিচালনা কৰে ৰেলৰ ক্লোজ সাবস্টিটিউট কি হৈছে অন্য একো নাই ঠিক তেনেকৈ মাইনিং বিভাগটো এতিয়া আমি চাওঁ আৰু তেনেকুৱা উদাহৰণ আমি আৰু দিব পাৰোঁ বাস্তৱত এতিয়া আমি দেখি আছোঁ যে যদি 80-90% মাৰ্কেট এখনত যিকোনো এটা ইণ্ডাষ্ট্ৰীয়ে অধিগ্ৰহণ কৰে তেতিয়া হেতু কি হয় একচেটিয়া বজাৰলৈ গুচি যায় তেনেকুৱা ধৰণৰ একচেটিয়া বজাৰ গঢ়লৈ উঠিছে যেনে মাইক্ৰ'ছফ্ট কোম্পানী নেক্সট আহিলে গুগল যেটো গুগল নহলে এতিয়া আমি দেখিছো গুগল নহল গুগলৰ কথা আমি সকলোৱে জানো এটা গুগলো এটা একচেটিয়া ব্যৱসায় ঠিক তেনেকৈ ফেসবুকো হৈছে কি একচেটিয়া ব্যৱসায় তেনেকুৱা ধৰণৰ বিভিন্ন একচেটিয়া ব্যৱসায় আছে এতিয়া সেইখিনিত আমি ৰেলৱে বিভাগটোৰ কথা চাওঁ প্ৰথমতে পাৰ্সোনেল প্ৰাইস ডিসক্ৰিমিনেশন ইয়াত কি হয় ব্যক্তিগতভাৱে দৰ ব্যক্তিৰ ক্ষেত্ৰত কি হৈছে দৰ পৃথক কৰা হয় এটা ব্যক্তি বিশেষে দৰ পৃথক কৰা হয় কেনেকৈ হয় আমি চাওঁ যেতিয়া কি হয় আমি ধৰি ললো 300 কিলোমিটাৰ আমি ৰেলত যাত্ৰা কৰিছো এটা আমি ৰেলত উঠিবলৈ যাওঁতে আমি কোনটো সেকশনত যাম যে আমি ফাৰ্স্ট ক্লাছত যাম নে সেকেন্ড ক্লাছত যাম নে জেনাৰেল ৱাৰ্ডত যাম এতিয়া আমি 300 কিলোমিটাৰ তিনিজন ব্যক্তি আমি ধৰি ললো এ বি সি তিনিজন ব্যক্তিয়ে 300 কিলোমিটাৰ কিন্তু বিভিন্ন বেলেগ বেলেগ দৰত অৰ্থাৎ বেলেগ বেলেগ ভাড়াত কি কৰিব পাৰিব যাত্ৰা কৰিব পাৰিব এটা ফাৰ্স্ট ক্লাছত যি সকলে যাব আমি ধৰি লৈছো তেওঁ 3000 টকা ভাড়া দিলে আৰু সেকেন্ড ক্লাছত যিজন যাব তেওঁ কি হ'ল মিনিমাম 2000 টকা ভাড়া হ'ল আৰু থাৰ্ড ক্লাছত যিজন যাব আমি ধৰি ললো তেওঁ 800 টকা ভাড়া হ'ল গতিকে এই যে প্ৰাইস ডিসক্ৰিমিনেশন দৰ পৃথক হ'ল ব্যক্তিভেদে দৰ কি হৈছে বেলেগ বেলেগ হ'ল তেনেকুৱা যদি হয় হেতু কি বুলি কোৱা হয় পাৰ্সোনেল প্ৰাইস ডিসক্ৰিমিনেশন অৰ্থাৎ ব্যক্তিগতভাৱেও কি হৈছে দৰ পৃথক পৃথক কৰি লোৱা হয় নেক্সট আৰু এটা বস্তু আমি ইয়াৰ লগত আৰু এটা ক'ব পাৰ্সোনেল প্ৰাইস ডিসক্ৰিমিনেশনটো এই দ্ৰব্যৰ ক্ষেত্ৰতো আহে এটা আমি ৰেল বিভাগত যদি চাওঁ ৰেলত কি হয় যেতিয়া নেসেসাৰী গুডছ বিলাক অনা হয় অৰ্থাৎ অতি আৱশ্যকীয় দ্ৰব্য সামগ্ৰী যেনে খাদ্য শস্য বা তেনেকুৱা ধৰণৰ যিবিলাক অতি আৱশ্যকীয় সেই অতি আৱশ্যকীয় দ্ৰব্য সামগ্ৰীৰ ক্ষেত্ৰত কি হয় ভাড়া কম হয় আৰু যিবিলাক আমাৰ বিলাহী দ্ৰব্য সামগ্ৰীৰ ক্ষেত্ৰত কিন্তু ভাড়া বেছি লোৱা দেখা যায় গতিকে হেতুটো কি হৈছে দৰ পৃথক কৰা হয় নেক্সট আৰু এটা ধৰণে দৰ পৃথকীকৰণ হ'ব পাৰে প্লেস প্ৰাইস ডিসক্ৰিমিনেশন অৰ্থাৎ স্থান ভেদে এতিয়া আমি ইলেক্ট্ৰিচিটি বোৰ্ডৰ কথা চালো আমাৰ পাৱাৰ যেটো কৰ্পোৰেশন এটা আমাৰ বিদ্যুৎ যোগানৰ ক্ষেত্ৰত কি হয় যেতিয়া প্লেসটো ধৰিলো আমি আৰবান এৰিয়া আৰু ৰুৰেল এৰিয়া অৰ্থাৎ গ্ৰাম্য অঞ্চল আৰু নগৰীয়া অঞ্চল এটা গ্ৰাম্য অঞ্চলত কি হয় সাধাৰণতে বিদ্যুতৰ ভাড়া কম আৰু নগৰীয়া অঞ্চলবিলাকত সাধাৰণতে কি হয় বিদ্যুতৰ ভাড়া বেছি হয় ঠিক তেনেকৈ ইউজ প্ৰাইস ডিসক্ৰিমিনেশন অৰ্থাৎ দ্ৰব্যটো ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত ব্যৱহাৰিকভাৱেও কি হৈছে দ্ৰব্যটো আমি কেনেকৈ ব্যৱহাৰ কৰিছো সেই ব্যৱহাৰৰ ওপৰত ভিত্তি কৰি ইয়াত কি হৈছে দৰ পৃথক কৰা হয় এটা আমি আকৌ বিদ্যুতৰ কথালৈকে যাওঁ বিদ্যুৎ এতিয়া আমি চাওঁ যদি আমি ডমেষ্টিক ইউজৰ বাবে বিদ্যুৎ ব্যৱহাৰ কৰোঁ তেতিয়া কি হয় তাৰ যেটো বিদ্যুতৰ আমাৰ যি বিল আহে হেতু কম হয় যদি একে বিদ্যুতকে আমি কমাৰ্শিয়েল ইউজ কৰোঁ অৰ্থাৎ দোকানৰ কাৰণে বা বজাৰৰ কাৰণে আমি তাক ব্যৱহাৰ কৰোঁ তেতিয়াহলে সেই বিদ্যুতৰ কি হৈছে ভাড়া বেছি হয় গতিকে এই কথাটো ছাত্ৰ ছাত্ৰীসকলে মন কৰিব যে একেটা দ্ৰব্যকে মনোপলি মাৰ্কেটত কি হৈছে দৰ পৃথক কৰি গ্ৰাহক ভেদে দিয়া হয় ঠিক আছে নেক্সট পইণ্টটো আহিলে প্ৰাইস মেকাৰ অৰ্থাৎ দৰ নিৰ্ধাৰণকাৰী এতিয়া আমি যেতিয়া পাৰফেক্ট কম্পিটিটিভ মাৰ্কেট পঢ়িছিলো অৰ্থাৎ পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ কথা অধ্যয়ন কৰিছিলো তেতিয়া আমি কৈছিলো যে তাত কি হৈছে পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰখন দৰ নিৰ্ধাৰণকাৰী নহয় দৰ গ্ৰহণকাৰী অৰ্থাৎ প্ৰাইস টেকাৰ আৰু এই একচেটিয়া বজাৰখন কিন্তু প্ৰাইস মেকাৰ কথাটো ছাত্ৰ ছাত্ৰীসকলে মন কৰিব সদায় ডিফাৰেন্স বিলাক যেতিয়া চোৱা যায় তেতিয়া কি হয়
পইণ্টটো মনত ৰাখিবলৈ সহজ হয়, বুজিবলৈ সহজ হয়। এতিয়া একচেটিয়া বজাৰখনত যিহেতু কি হৈছে, এজনেই মাত্ৰ উৎপাদক, এজন উৎপাদকে কি কৰে, দ্ৰব্য সামগ্ৰী উৎপাদন কৰে আৰু এজন উৎপাদকে কি কৰে, দ্ৰব্য সামগ্ৰী বিক্ৰী কৰে। গতিকে উৎপাদকজনৰ স্বতন্ত্ৰতা থাকে, তেওঁ নিজস্বভাৱে কি কৰিব পাৰে, দৰ নিৰ্ধাৰণ কৰিব পাৰে। গতিকে একচেটিয়া বজাৰখন কি হৈছে তেতিয়াহ'লে, প্ৰাইচ মেকাৰ। এতিয়া আমি এইখিনি এটা প্ৰশ্ন আহিব যে তেওঁ ইচ্ছা কৰিলে বহুত দৰ ল'ব পাৰে নেকি, সেই কথাটো আমি নেক্সট আলোচনা কৰিবলৈ গৈ আছোঁ। গতিকে এতিয়া ফিচাৰ্ছ অফ মনোপলি, অৰ্থাৎ একচেটিয়া বজাৰৰ এইখিনিয়ে হ'ল গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। ইয়াৰ পাছত এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আমাৰ মনলৈ আহে যে এনেকুৱা ধৰণৰ বজাৰবিলাক, অৰ্থাৎ একচেটিয়া বজাৰ এখননো কিয় গঢ় লৈ উঠে। একচেটিয়া বজাৰ এখন গঢ় লৈ উঠাৰ বিভিন্ন কাৰণ থাকিব পাৰে। এটা ৰিজন ফৰ এমাৰ্জেঞ্চ অফ মনোপলি, অৰ্থাৎ একচেটিয়া বজাৰ এখন গঢ় লৈ উঠাৰ কাৰণবিলাক কি কি। ফাৰ্ষ্ট যিটো আমাৰ ৰিজন হ'ল, এইটো হ'ল গভৰ্ণমেণ্ট লাইচেঞ্চিং, অৰ্থাৎ চৰকাৰে কি কৰে, চৰকাৰে অনুজ্ঞাপত্ৰ দিয়ে, অৰ্থাৎ লাইচেঞ্চ দিয়ে। এতিয়া এনেকুৱা হয় যে বৃহৎ কিছুমান ইণ্ডাষ্ট্ৰীয়ে, মানে ডাঙৰ ডাঙৰ কিছুমান উদ্যোগে কি কৰে, বিভিন্ন প্ৰযুক্তি ব্যৱহাৰ কৰি পেলাই এটা গুৰুত্বপূৰ্ণ বা এটা বিশেষ দ্ৰব্য বা এটা বিশেষ বস্তু উৎপাদন কৰিলে। এতিয়া সেইটোৰ ওপৰত কি হয়, চৰকাৰৰ পৰা তেওঁলোকে কি কৰিব পাৰিব, গভৰ্ণমেণ্ট লাইচেঞ্চ তেওঁলোকে কি ল'ব পাৰিব। গতিকে গভৰ্ণমেণ্টে, চৰকাৰে যদি লাইচেঞ্চ দিয়ে, অনুজ্ঞাপত্ৰ দিয়ে, তেতিয়াহে তেওঁ ব্যৱসায়টো কি কৰিব পাৰিব, চলাব পাৰিব। গতিকে এই ক্ষেত্ৰত দেখা যায় যে চৰকাৰে সকলোকে এই অনুজ্ঞাপত্ৰ নিদিয়ে। গতিকে এই চৰকাৰী লাইচেঞ্চৰ কাৰণেও কি হয়, আমাৰ একচেটিয়া বজাৰখন গঢ় লৈ উঠে। নেক্সট আহিলে পেটেণ্ট ৰাইটছ। এতিয়া পেটেণ্ট ৰাইটছ এনেকুৱা এইটো বস্তু যে পেটেণ্টৰ অধিকাৰ, যে যিকোনো এটা আমি বস্তু কি কৰিলোঁ, আৱিষ্কাৰ কৰিলোঁ, আৱিষ্কাৰ কৰাৰ পাছত সেইটো পেটেণ্ট কৰাব লাগে। পেটেণ্টটো কৰালে কি হয়, নিৰ্দিষ্ট এটা সময়লৈকে সেই বস্তুটো কি হয়, সেই বস্তুটোৰ ক্ষেত্ৰত সেই নিৰ্দিষ্ট ব্যক্তিজনৰ কি থাকিব, অধিকাৰ থাকিব। সেই প্ৰযুক্তি কৌশল, উন্নত প্ৰযুক্তি কৌশল, উন্নত বৃহৎ মূলধন ব্যৱহাৰ কৰি পেলাই কি হয়, কিছুমান টেকন'লজি, মানে বিশেষকৈ প্ৰযুক্তিগত কিছু বিষয়বস্তু, প্ৰযুক্তি কি হয়, প্ৰযুক্তিগত আমি ধৰি ল'লোঁ কাৰিকৰী কিছুমান যন্ত্ৰ পাতি আৱিষ্কাৰ বা এনেকুৱা বিভিন্ন ধৰণৰ প্ৰযুক্তি কৌশলো কি হয়, পেটেণ্ট কৰি লোৱা হয়। গতিকে সেই পেটেণ্ট ৰাইটৰ বাবে কি হৈছে, মনোপলি মাৰ্কেটখন গঢ় লৈ উঠে। আৰু পেটেণ্ট ৰাইট থকাৰ কাৰণে কি হয়, সেই নিৰ্দিষ্ট যিটো কৌশল, আমি ধৰি ললোঁ এটা প্ৰযুক্তি কৌশলে, সেই প্ৰযুক্তি কৌশলটো সেই নিৰ্দিষ্ট ইণ্ডাষ্ট্ৰিটো বা সেই নিৰ্দিষ্ট ব্যক্তিজনেহে কি কৰিব পাৰিব, ফটুৱাই পেলাই তেওঁ উৎপাদন কাৰ্য কৰিব পাৰিব। গতিকে এই পেটেণ্ট ৰাইটৰ কাৰণেও কি হৈছে, মনোপলি মাৰ্কেট গঢ় লৈ উঠে। নেক্সট আহিলে কাৰ্টেল। কাৰ্টেলবোৰ হ'ল সংগঠন। কাৰ্টেল বুলি আমি ইয়াক অসমীয়াটো কওঁ আচলতে। কাৰ্টেলবোৰ কেতিয়া গঢ় লৈ উঠে, বিভিন্ন প্ৰতিষ্ঠান থাকে। এতিয়া আমি 5-6খন ধৰি ল'লোঁ প্ৰতিষ্ঠানে কি হৈছে, নিৰ্দিষ্ট এটা দ্ৰব্য উৎপাদন কৰে। এতিয়া সেই নিৰ্দিষ্ট এটা দ্ৰব্য উৎপাদন 5-6খন ধৰি ল'লোঁ আমি প্ৰতিষ্ঠান বা দেশে কৰে। গতিকে তেওঁলোকৰ মাজত এটা কাৰ্টেল গঢ় লৈ উঠে। তেনেকুৱা ধৰণৰ এটা উল্লেখযোগ্য কাৰ্টেল হ'ল OPEC, OPEC বুলি কয় যিটো, সেইটো হ'ল অৰ্গেনাইজেশ্যন অফ পেট্ৰলিয়াম এক্সপৰ্টিং কাণ্ট্ৰি, যিটো 1960ত গঢ় লৈ উঠিছিলে। ইয়াত কি হৈছে, যিবিলাক দেশে পেট্ৰল উৎপাদন কৰে, পেট্ৰলৰ যিবিলাক দেশৰ পৰা পেট্ৰল উৎপাদন হয় আৰু এক্সপৰ্ট কৰে, সেই দেশবিলাকৰ মাজত এইটো এটা সংগঠন। গতিকে এইটো কি বুলি কোৱা হয়, আমি আকৌ কৈ দিছোঁ, অৰ্গেনাইজেশ্যন অফ পেট্ৰলিয়াম এক্সপৰ্টিং কাণ্ট্ৰি, 1960ত গঢ় লৈ উঠিছিলে। সেইটো এটা, সেইখন হ'ল কি, একচেটিয়া বজাৰ। এই বজাৰখনত কেইখনমান নিৰ্দিষ্ট দেশ আছে, তেওঁলোকে কি কৰে, সামূহিকভাৱে দৰ নিৰ্ধাৰণ কৰে আৰু তেওঁলোকে সামূহিকভাৱে কি কৰে, ডিষ্ট্ৰিবিউট কৰে বিশ্বত। গতিকে এনেকুৱা ধৰণৰ কাৰণেও কি হয়, মনোপলি মাৰ্কেট গঢ় লৈ উঠে। নেক্সট, কণ্ট্ৰল অফ ৰ মেটেৰিয়েলছ। এতিয়া কেঁচা সামগ্ৰীবিলাকৰ কি হৈছে, নিয়ন্ত্ৰণ। কেঁচা সামগ্ৰী নিয়ন্ত্ৰণ কৰাৰ কাৰণেও কি হয়, মনোপলি মাৰ্কেট গঢ় লৈ উঠে। এতিয়া আমি দেখিছোঁ যে কিছুমান আমাৰ নেচাৰেল কণ্ডিশ্যনৰ বাবেও কি হয়, মনোপলি মাৰ্কেট গঢ় লৈ উঠে। এতিয়া নিৰ্দিষ্ট অঞ্চলত কি হয়, চাহ উৎপাদন হয়। এতিয়া আমি ধৰিলোঁ ভাৰতবৰ্ষ চাহৰ ক্ষেত্ৰত বিখ্যাত। এতিয়া ভাৰতবৰ্ষৰ নিৰ্দিষ্ট কেইটামান অঞ্চলত কি হৈছে, চাহ উৎপাদন হয়। গতিকে সেইফালৰ পৰা এতিয়া নহয় যদিও, যিহেতু এতিয়া বিশ্বৰ বিভিন্ন ঠাইত চাহৰ উৎপাদন বাঢ়িছে,
কিন্তু মনোপলি মাৰ্কেটখন ভাৰতবৰ্ষত কি হৈছিলে গঢ় লৈ উঠিছিলে ঠিক তেনেকৈ আমাৰ এতিয়া আমি আপেলৰ ক্ষেত্ৰত ক'ব পাৰোঁ কাশ্মীৰত আপেল হয় সেটা প্ৰাকৃতিক কাৰণ গতিকে প্ৰাকৃতিক কাৰণৰ ক্ষেত্ৰতো কি হৈছে মনোপলি মাৰ্কেটখন গঢ় লৈ উঠে তাৰ লগত আৰু কিছুমান কথা আমি যেনেকৈ এইটো ক'লোঁ যে কণ্ট্ৰলৰ ৰ মেটেৰিয়েলছ এতিয়া যিবিলাক কেঁচা সামগ্ৰী কিছুমান য'ত ত'ত নাথাকে তেনেকুৱা আমি ধৰি ল'লোঁ যিটো আমাৰ ডি বেৰিজ কোম্পানী ডায়মণ্ডৰ ক্ষেত্ৰত সাউথ আফ্ৰিকাৰ ডি বেৰিজ কোম্পানী কি কৰে 80% ডায়মণ্ড মানে হীৰাৰ তেওঁলোকৰ কি কৰে গোটেই বিশ্বত যোগান ধৰে গতিকে মনোপলি মাৰ্কেটখন তেওঁলোকৰ হাতত আছে তাৰ কাৰণটো কি যে ডায়মণ্ড তাতেই পোৱা যায় গতিকে এনেকুৱা ধৰণৰ কাৰণেও কি হৈছে মনোপলি মাৰ্কেট গঢ় লৈ উঠে গতিকে এইকেইটা হ'ল মনোপলি মাৰ্কেট গঢ় লৈ উঠাৰ কাৰণ নেক্সট আহিলে একচেটিয়া বজাৰৰ অৰ্থাৎ মনোপলি মাৰ্কেটৰ চাহিদা ৰেখাডাল কেনেকুৱা ডিমাণ্ড মানে চাহিদা ৰেখা ডিমাণ্ড কাৰ্ভ এতিয়া আহিলে আমি চিত্ৰসহ দেখুৱাওঁ আমি আগৰ ভিডিঅ'টোত কৈছিলোঁ যে যিখন আমাৰ পিয়ৰ কম্পিটিশ্যন আছিলে পিয়ৰ মানে পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰখনত আমি কি দেখুৱাইছিলোঁ যে চাহিদা ৰেখাডাল কেনেকুৱা আছিলে পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ চাহিদা ৰেখা সেইডাল আছিলে ডি বুলি কৈছিলোঁ সেইডাল আছিলে ডি AR MR ইজ ইকুৱেল পি এইডাল হৈছে কি পাৰফেক্টলি কম্পিটিটিভ মাৰ্কেটৰ চাহিদা ৰেখা ছাত্ৰ ছাত্ৰীসকলে কথাটো মন কৰিব মই আকৌ সেইটো আলোচনা কৰি দিছোঁ পুনৰ এতিয়া পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত কি হৈছে পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত কি হৈছে বজাৰখনৰ গ্ৰাহকসকল দৰ গ্ৰহণকাৰী তেওঁলোকে তাত এটা নিৰ্দিষ্ট দৰ নিৰ্ধাৰণ কৰি থোৱা থাকে এই দৰটো হ'ল OP দৰত কি হৈছে চাহিদা অসীম হয় আৰু তাত কি হৈছে এভাৰেজ ৰেভিনিউ অৰ্থাৎ গড় আয় মাৰ্জিনেল ৰেভিনিউ প্ৰান্তিক আয় আৰু কি হৈছে পি মানে দৰ সমান হয় আৰু ছাত্ৰ ছাত্ৰীসকলে আৰু এটা কথা মন কৰিব পি মানে প্ৰাইচ দ্ৰব্য এটাৰ দৰেই হ'ল AR মানে গড় আয় এইটো কথা মনত ৰাখিব এতিয়া একচেটিয়া বজাৰত কি হ'ব যিহেতু একচেটিয়া বজাৰত কি হৈছে প্ৰতিষ্ঠানখন কি হয় প্ৰতিষ্ঠানখন দৰ নিৰ্ধাৰণকাৰী অৰ্থাৎ প্ৰাইচ মেকাৰ গতিকে দৰ নিৰ্ধাৰণকাৰী হ'লে তাৰ চাহিদা ৰেখা কেনেকুৱা হ'ব এতিয়া একচেটিয়া বজাৰৰ চাহিদা ৰেখাডাল কেনেকুৱা হ'ব তেনে আমি আকৌ দেখুৱাই দিছোঁ একচেটিয়া বজাৰৰ চাহিদা ৰেখাডাল হ'ব এনেকুৱা অৰ্থাৎ ওপৰৰ পৰা মানে বাওঁফালৰ পৰা সোঁফালে নিম্নগামী এতিয়া এনেকুৱা কিয় হয় এতিয়া চালোঁ এই চাহিদা ৰেখাডাল কি হয় সদায় P ইজ ইকুৱেল AR হয় এতিয়া যিহেতু পাৰফেক্ট মাৰ্কেটত কি আছিলে P ইজ ইকুৱেল AR ইজ ইকুৱেল MR ইয়াত কিন্তু MR নহয় সেইটো মনত ৰাখিব এই ডিটো আমি ইয়াত AR বুলি লিখিব পাৰিম MRডাল সদায় কি হ'ব ইয়াৰ তলত থাকিব মানে মনোপলি মাৰ্কেটত কি হৈছে ARতকৈ MR সদায় কম হয় গতিকে ইয়াত তলত থাকিব ইয়াত কোৱান্টিটি লিখিব আৰু ইয়াত আহিলে প্ৰাইচ এইবোৰ ছাত্ৰ ছাত্ৰীসকলে এৰি থৈ যাব নালাগে এতিয়া আমি দেখিছোঁ যে ইয়াত কি হৈছে প্ৰতিষ্ঠানখন যিহেতু দৰ নিৰ্ধাৰণকাৰী প্ৰতিষ্ঠানখনে দৰটো ধৰি দিয়ে আৰু সেই দৰত কি হৈছে অসংখ্য ক্ৰেতাই দ্ৰব্য সামগ্ৰী উপভোগ কৰে এতিয়া প্ৰতিষ্ঠানখনে যদি দৰ ধৰিয়ে দিয়ে তেতিয়াহ'লে প্ৰতিষ্ঠানখনৰ দৰ ৰেখাডাল বা চাহিদা ৰেখাডাল কিয় নিম্নগামী ঢালযুক্ত হয় মনোপলি মাৰ্কেটত সেইটো চাব লাগিব এতিয়া আমি চাওঁ যে যদিও মনোপলি মাৰ্কেটত একচেটিয়া বজাৰত কি হৈছে প্ৰতিষ্ঠানখন বা উৎপাদকজন স্বতন্ত্ৰ তেওঁ ইচ্ছাকৃতভাৱে দৰ নিৰ্ধাৰণ কৰিব পাৰে কিন্তু তেওঁ সৰ্বোচ্চ দৰ এটা নিৰ্ধাৰণ কৰিব নোৱাৰে আমি যিটো চাহিদা বৃদ্ধিত পাইছিলোঁ যে চাহিদা বৃদ্ধি কৰিবলৈ হ'লে সদায় কি কৰিব লাগিব দৰ হ্ৰাস কৰিব লাগিব গতিকে দৰ যদি বৃদ্ধি কৰে বহুত বেছি কৰে তেতিয়াহ'লে চাহিদা কি হ'ব হ্ৰাস হ'ব আৰু দৰ হ্ৰাস হ'লে কি হয় চাহিদা বৃদ্ধি হ'ব এই যিটো চাহিদা বৃদ্ধি এই বৃদ্ধিটো কি হৈছে একচেটিয়া বজাৰেও অস্বীকাৰ কৰিব নোৱাৰে গতিকে একচেটিয়া বজাৰখনেও বা একচেটিয়া যিজন প্ৰতিষ্ঠান সেই যিখন প্ৰতিষ্ঠানখনেও কি হ'ল ইচ্ছা কৰিলে বহুত বেছি দৰ নিৰ্ধাৰণ কৰিব নোৱাৰে আৰু সেইটো কাৰণে কি হয় ইয়াত দৰ ৰেখাডাল বা গড় আয় ৰেখাডাল কি হৈছে নিম্নগামী ঢালযুক্ত হয় এতিয়া আমি চাওঁ OP দৰত চাহিদা আমি ধৰি ল'লোঁ OQ তাৰপিছত আমি দাম বৃদ্ধি কৰিলে প্ৰতিষ্ঠানখনে মানে একচেটিয়া বজাৰখনে দাম বৃদ্ধি কৰিলে ইয়ালৈ এতিয়া দেখা গ'ল চাহিদা কি হৈছে OQ1লৈ হ্ৰাস পালে
এটা দৰ বৃদ্ধিয়ে এটা OP পৰা OP1 লৈ যেতিয়া দৰ বৃদ্ধি হ'ল তেতিয়া কি হৈছে চাহিদা OQ পৰা OQ1 লৈ হ্ৰাস হ'ল এতিয়া চাইছো এটা কথা চাব যে ছাত্ৰ ছাত্ৰীসকলে এটা কথা মন কৰিব যে দৰ যিমান বাঢ়িছে চাহিদা কিন্তু সিমান কমা নাই যেহেতু বস্তুটো মানে মনোপলি মাৰ্কেটৰ যিটো দ্ৰব্য যিটো কমোডিটিটো কি হৈছে কমোডিটিটোৰ কোনো বিকল্প দ্ৰব্য নাই যেহেতু দাম বৃদ্ধি হ'লেও তাক আমি কি কৰিব লাগিব ক্ৰয় কৰিবই লাগিব আমি তেনেকৈ ৰেলৰ কথাই ক'ব পাৰোঁ এতিয়া ৰেলত যাত্ৰা কৰিলে কি হয় ৰেলৰ ভাড়া বাঢ়িলে কোনোবা জানো ৰেলত নোযোৱাকৈ থাকে ঠিক তেনেকৈ বিদ্যুতৰ ভাড়া বাঢ়িলে কোনোবাই জানো বিদ্যুৎ ব্যৱহাৰ একেবাৰে নকৰাকৈ থাকে গতিকে ভাড়া বাঢ়িলেও কিন্তু চাহিদাটো কমাই দিয়ে অলপ চাহিদা কি কৰে কমাই দিয়ে আৰু সেইটো কাৰণে কি হৈছে ইয়াত দৰ বৃদ্ধি হ'লে চাহিদা বিশেষ মানে চাহিদা বহুত বেছি কমি নাযায় এই কাৰণে মনোপলি মাৰ্কেটত কি হৈছে চাহিদা ৰেখাডাল অলপ ষ্টিপাৰ হয় মানে থিয় আকৃতিৰ হয় গতিকে ডিমাণ্ড কাৰ্ভডাল কি আমি বুজি পালোঁ একচেটিয়া বজাৰৰ চাহিদা ৰেখা কি আমি গম পাইছোঁ নেক্সট পইণ্টটো আহিলে যে মনোপলি মাৰ্কেট এখনৰ এডভান্টেজেছ এণ্ড ডিছএডভান্টেজেছ এতিয়া এডভান্টেজেছবোৰ কি মানে সুবিধাবোৰ কি যে এই বজাৰখন যে এখন একচেটিয়া বজাৰৰ কিছুমান সুবিধা নিশ্চয় থাকিব এতিয়া ইয়াৰ প্ৰথম সুবিধাটো হৈছে কি ইয়াত উচ্চ ক্ষমতা বা উচ্চ স্তৰৰ দক্ষতা আৰু কি হয় উচ্চ স্তৰৰ দক্ষতা ইয়াত কি হৈছে নিৰূপণ হয় যেহেতু একচেটিয়া বজাৰখনত সাধাৰণতে কি হয় বৃহৎ ব্যৱসায়ী প্ৰতিষ্ঠান থাকে তেওঁলোকৰ বহুত মূলধন থাকে গতিকে তেওঁলোকে কি কৰে ইয়াত দক্ষতা বিকাশ কৰিবৰ কাৰণে বিভিন্ন সুবিধা ইয়াত কি কৰে তেওঁলোকে লাভ কৰে আৰু সেইটো কাৰণে ইয়াত কি হৈছে উচ্চ স্তৰৰ দক্ষতা বিকাশ হয় নেক্সট আহিলে ইয়াত উন্নত গৱেষণা হয় আৰু উন্নয়ন হয় যেহেতু একচেটিয়া বজাৰখনত মূলধন বৃহৎভাৱে মূলধন থাকিবই লাগিব একচেটিয়া বজাৰ এখন গঢ়ি তুলিবৰ কাৰণে মূলধনৰ পৰিমাণ কি হ'ব লাগিব বহুত বেছি হ'বই লাগিব গতিকে বহুত বেছি মূলধন থকাৰ কাৰণে তাৰ কৰ্মচাৰীবিলাকক কি কৰা হয় উন্নত গৱেষণাৰ জৰিয়তে তেওঁলোকক উন্নত গৱেষণা কৰিবলৈ বিভিন্ন সুযোগ সুবিধা আগবঢ়োৱা হয় আৰু সেইটো কৰাৰ ফলত তেওঁলোকে কি কৰিব পাৰে উন্নত প্ৰযুক্তি কৌশল আৱিষ্কাৰ কৰিব পাৰে গতিকে এইটো ক্ষেত্ৰত কি হৈছে একচেটিয়া বজাৰখনৰ নিশ্চয় কিছু সুবিধা আছে নেক্সট পইণ্ট আহিলে ডিছএডভান্টেজেছ এতিয়া ডিছএডভান্টেজেছবিলাক কি যে এই একচেটিয়া বজাৰৰ যিটো অসুবিধা প্ৰধান অসুবিধাটো হ'ল ইয়াত নিম্ন পৰিমাণৰ উৎপাদন হয় যেহেতু প্ৰতিযোগিতা নাথাকে এনেকুৱা বজাৰত হৈছে প্ৰতিযোগী নাই গতিকে প্ৰতিযোগী নাথাকিলে কি হয় উৎপাদন সদায় নিম্ন হয় গতিকে উৎপাদন যেতিয়া নিম্ন হয় তেতিয়া কি হয় যোগান নিম্ন হয় আৰু যোগান নিম্ন হোৱাৰ কাৰণে দ্ৰব্যটোৰ কি হৈছে দৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা থাকে যেহেতু যোগান নিম্ন হ'লে ইপিনে চাহিদা বেছি হ'লে দ্ৰব্যটো কি হ'ব দৰ বৃদ্ধি কৰিবলৈ উৎপাদকজন বাধ্য হয় গতিকে এইটো এটা ইয়াৰ অসুবিধা নেক্সট হ'ল সামাজিক নহয় এই বজাৰখন যেহেতু সামাজিক নহয় যে এই বজাৰখনত একচেটিয়া যি ধাৰণা বা একচেটিয়া যি অধিকাৰ সেই অধিকাৰটোৰ বাবে এখন সামাজিক বজাৰ নহয় গতিকে এইখিনি হ'ল একচেটিয়া বজাৰৰ অসুবিধা ছাত্ৰ ছাত্ৰীসকলে পইণ্ট বাই পইণ্ট যদি কথাখিনি মনত ৰাখে নিশ্চয় সহজেই বুজি পাব আজিলৈ ইমানেই থেংক ইউ